ব্ৰহ্মপুত্ৰৰ বুকুত শ শ যাত্ৰীৰ কথম্পি ৰক্ষা পৰিছে জীৱন যেহেতু আমি এই মুহূৰ্তত সেয়া লাচিত ঘাটত উপস্থিত আছোঁ আৰু ইয়াত যি পাৰঘাট আছে ব্ৰহ্মপুত্ৰৰ পাৰঘাটত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মোৰ সমীপত আচলতে যোনখন জাহাজ ৰখাই থোৱা হৈছে MV কামেঙতে আচলতে সেই দুৰ্ঘটনা সংঘটিত হ'বলৈ ঠিক আগবাঢ়ি গৈছিলে ব্ৰহ্মপুত্ৰৰ মাজত আৰু আমি আপোনালোকক সেয়া দৃশ্যাংশ দেখুৱাইছোঁ কিছু মুহূৰ্তৰ পূৰ্বে আচলতে এই MV কামেঙতে আচলতে এই ঘটনা সংঘটিত হৈছিলে ব্ৰহ্মপুত্ৰৰ বুকুত সেই জাহাজখন আচলতে দাউকৈ জ্বলি উঠিছিলে কলা ধোঁৱাৰে ইতিমধ্যে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছিলে MV কামেঙত আৰু MV কামেঙতে বহু যাত্ৰী ইতিমধ্যে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলে আৰু ব্ৰহ্মপুত্ৰৰ মাজতেই সেই জাহাজখনে গতি আচলতে আগবঢ়াব পৰা নাছিলে ব্ৰহ্মপুত্ৰৰ মাজত সেই MV কামেঙে ইতিমধ্যে স্থবিৰ অৱস্থা গতি কৰিছিলে আৰু স্থবিৰতা হোৱাৰ বাবে আচলতে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে সেই জাহাজখন উটুৱাই লৈ গৈছিলে MV কামেঙক আচলতে উটুৱাই লৈ গৈছিলে আৰু উটুৱাই নি ব্ৰহ্মপুত্ৰৰ পাৰত আচলতে যিখন নতুনকৈ নিৰ্মাণ কৰা যিখন দলং সেই দলঙৰ কাষত গৈ আচলতে MV কামেঙক ৰখাই দিয়া হৈছিলে আৰু তাৰপিছতেই গতি কিছু আগবঢ়াবৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে আমি ইতিমধ্যে মন্তব্য লৈছিলোঁ সাধাৰণ জনতাৰ মন্তব্য আছে মন্তব্যত ইতিমধ্যে তেওঁলোকে কৈছে যে কথম্পি আমি জীৱন ৰক্ষা কৰিছোঁ কথম্পি আমি আচলতে জীৱন বচাবলৈ সক্ষম হৈছোঁ যিহেতু MV কামেং নামৰ যিখন জাহাজ আছিলে সেই জাহাজখনত থকা শ শ যাত্ৰীয়ে ইতিমধ্যে চুলিৰ আগত জিও বান্ধি ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিবলগীয়া হৈছে যিহেতু ব্ৰহ্মপুত্ৰৰ সেই ভঁৰালুইতৰ মাজত সেই জাহাজখনে ইতিমধ্যে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছিলে কলা ধোঁৱাই ইতিমধ্যে সমগ্ৰ জাহাজখন আৱৰি ধৰিছিলে আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু মোৰ সমীপত থকা এইখন হৈছে MV কামেং আৰু MV কামেঙতে আচলতে এই ঘটনাটো সংঘটিত হৈছিলে IWT ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই জাহাজখন বাৰে বাৰে আচলতে বিতৰ্কিত বাৰে বাৰে এই জাহাজখনৰ ইঞ্জিন বিকল হোৱা বুলি ইতিমধ্যে সাধাৰণ যাত্ৰীসকলে জনাইছিলে কিন্তু বিকল হোৱা জাহাজখন বাৰে বাৰে ইঞ্জিনৰ বিকৃতি ঘটা যিখন জাহাজ আছে এই জাহাজখন আচলতে কিয় ভঁৰালুইতৰ মাজত IWT ডিপাৰ্টমেণ্ট আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আচলতে সেই জাহাজখন কিয় চলাই আছে তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ জনতাৰ ইতিমধ্যে সেই বিষয়টোক লৈ ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে যিহেতু উত্তৰ গুৱাহাটীৰ পৰা প্ৰতিদিনাই হাজাৰ হাজাৰ যাত্ৰী আচলতে গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে হাজাৰ হাজাৰ যাত্ৰী আচলতে পাৰাপাৰ হয় কিন্তু সেই হাজাৰ হাজাৰ যাত্ৰীৰ সৈতে আচলতে জীৱন মৃত্যুৰে খেলা কৰিবৰ বাবে সেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগক কোনে আচলতে দায়িত্ব অৰ্পণ কৰিলে যিহেতু যদি এনেদৰে তেওঁলোকে জানে যে এইখন জাহাজে MV কামেঙৰ যিখন আচলতে ইঞ্জিন সেই ইঞ্জিনটো যদি বাৰে বাৰে বিকল হয় বুলি আচলতে জানিছিলে তেওঁলোকে কিয় ভঁৰালুইতৰ মাজত আচলতে সেই জাহাজখন এৰি দিছিলে বা ভঁৰালুইতৰ মাজত শ শ যাত্ৰীক উঠাই লৈ তেওঁলোকে কিয় উত্তৰ গুৱাহাটীৰ পৰা পাৰাপাৰ কৰিছিলে যাত্ৰীক তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে আৰু এই জাহাজখনে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা যেতিয়া গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলে আৰু সেই যাত্ৰা আৰম্ভ কৰাৰ সময়তেই এই জাহাজখনে ভঁৰালুইতৰ মাজত ইঞ্জিন বিকল হৈ পৰিছিলে তেওঁলোকে গতি ইতিমধ্যে স্থবিৰ হৈ পৰিছিলে আৰু গতি স্থবিৰ হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ ইতিমধ্যে জলস্তৰ বৃদ্ধি পাইছে আৰু সেই জলস্তৰ বৃদ্ধি পোৱাৰ সময়তে প্ৰবল কাৰেণ্টৰ বাবে আচলতে সেই জাহাজখনে গৈ ব্ৰহ্মপুত্ৰৰ নতুনকৈ নিৰ্মাণ কৰা যিখন লাচিত ঘাটৰ পৰা যিখন দলং নতুনকৈ নিৰ্মাণ কৰা হৈছে ভৰলুমুখ অভিমুখে সেই দলংখনৰ কাষত গৈ ইতিমধ্যে MV কামেঙক ৰখাবলগীয়া হৈছিলে যিহেতু কোনো কাৰণতে গতি তেওঁলোকে আগবঢ়াব পৰা নাছিলে জাহাজখনৰ গতি তেওঁলোকে আগবঢ়াব পৰা নাছিলে জাহাজখন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছিলে আৰু তেওঁলোকে সেই আভ্যন্তৰীণ জল পৰিবহণ নামৰ যিটো বিভাগ আছে চৰকাৰৰ সেই বিভাগটোৱে আচলতে এনেদৰেই জীৱন মৃত্যুৰে খেলা কৰি সাধাৰণ জনতাৰ সৈতে তেওঁলোকে পাৰাপাৰ কৰিবলৈ আৰম্ভ কৰিছে ইতিমধ্যে মন্তব্য আছে মই প্ৰথমে আপোনালোকক সেয়া মন্তব্যকেইটাও শুনাই ল'ব বিচাৰিছোঁ যিহেতু সাধাৰণ জনতাই MV কামেঙক লৈ বা তেওঁলোকে যি আচলতে প্ৰত্যক্ষদৰ্শী আছিলে বা যিখন জাহাজত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছিলে সেই যাত্ৰা কৰা জাহাজখনক লৈ আচলতে সাধাৰণ জনতাই কি কয় মন্তব্যকেইটা আপোনালোকে শুনি লওক তাৰপিছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সেই বিষয়টোক লৈ উত্তৰ দিব লাগিব যিহেতু সাধাৰণ জনতাই প্ৰতিদিনে শ শ সাধাৰণ জনতাই আচলতে উত্তৰ গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে পাৰাপাৰ হয় কিন্তু সেইসকল যাত্ৰীৰ সৈতে আচলতে জীৱন মৃত্যুৰে খেলা কৰিবৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক কোনে অধিকাৰ দিলে বা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যদি MV কামেঙৰ যিটো ইঞ্জিন
আছে যিটো ইঞ্জিন বাৰে বাৰে বিকল হয় বুলি জানিছিলে কিন্তু জনাৰ পিছত তেওঁলোকে আচলতে MV কামিঙক এনেদৰে ভঁৰালুইটৰ বুকুত এৰি দিবৰ বাবে সাধাৰণ যাত্ৰীক উঠাই ভঁৰালুইটৰ বুকুত এনেদৰে যাত্ৰা কৰিবৰ বাবে কোনে অধিকাৰ দিলে সেই ক্ষেত্ৰত কিন্তু উত্তৰ দিব লাগিব আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াববীয়াই আৰু এই মুহূৰ্তত মই আপোনালোকক সেই বিশেষ মন্তব্যকেইটা শুনাই ল'ব বিচাৰিছোঁ সাধাৰণ জনতাই সমগ্ৰ বিষয়টোক লৈ কি মন্তব্য কৰিছে MV কামিঙক লৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত